আছে সাচ দ্য ৰিয়েলিটি ষ্টুডিঅ'ত মই পৰিস্মিতা আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এটা ডাঙৰ খবৰ পুনৰ ৰাজ্যত চলিব উচ্ছেদ অভিযান উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ মন্তব্য কৰিছে যেহেতু পুনৰ ৰাজ্যত গঠন হ'ব বিজেপি চৰকাৰে পুনৰ শাসন কৰিব আৰু তাৰ পাছতে বিজেপি চৰকাৰে শপত গ্ৰহণ কৰাৰ পাছতে ৰাজ্যত আকৌ আৰম্ভ হ'ব উচ্ছেদ অভিযান বিচাৰি খেদি পঠিওৱা হ'ব অসমৰ পৰা খেদি পঠিওৱা হ'ব মিয়া বাংলাদেশীক উচ্ছেদক লৈ পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিশেষ মন্তব্য কৰিছে যে থমকি নৰয় পুনৰ আৰম্ভ হ'ব উচ্ছেদ অভিযান আমি এই মুহূৰ্তত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান পুনৰ ৰাজ্যত আৰম্ভ হ'ব উচ্ছেদ অভিযান উচ্ছেদৰ বাবে আকৌ সাজু হ'ব চৰকাৰ জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক নতুন চৰকাৰে শপত লোৱাৰ পিছতে সাজু হ'ব উচ্ছেদৰ বাবে এই মুহূৰ্তত জনাই গৈছো ৰাজ্যত থমকি নৰয় উচ্ছেদ অভিযান ৰাজ্যত থমকি নৰয় বিচাৰি অসমৰ পৰা খেদা হ'ব মিয়া বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আমি জনাই যোৱাৰ চেষ্টা কৰিছো এই ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো 4 মেত নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল পুনৰ ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰিব বিজেপিয়ে শাসন কৰিব আৰু এতিয়া শপত গ্ৰহণৰ পাছতে ৰাজ্যত আকৌ চলিব উচ্ছেদ অভিযান পুনৰ উচ্ছেদ চলিব মিয়া বাংলাদেশীক বিচাৰি খেদি পঠিওৱা হ'ব আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যে উচ্ছেদ থমকি নৰয় উচ্ছেদ চলিবই বিচাৰি অসমৰ পৰা খেদা হ'ব মিয়া বাংলাদেশীক যেহেতু শপত গ্ৰহণ হ'ব শপত গ্ৰহণৰ পাছতে বিজেপি চৰকাৰে শপত গ্ৰহণ লোৱাৰ পাছতে পুনৰ ৰাজ্যত আকৌ আৰম্ভ হ'ব উচ্ছেদ অভিযান আৰম্ভ হ'ব আৰু এইবাৰ বিচাৰি অসমৰ পৰা খেদি পঠিওৱা হ'ব মিয়া বাংলাদেশীক এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো উচ্ছেদৰ বাবে আকৌ সাজু হ'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এই মুহূৰ্তত জনাই যোৱাৰ চেষ্টা কৰিছো নতুন চৰকাৰে শপত লোৱাৰ পিছতে সাজু হ'ব উচ্ছেদৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ এটা ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকক সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিছো বিচাৰি অসমৰ পৰা খেদা হ'ব মিয়া বাংলাদেশীক উচ্ছেদক লৈ বৃহৎ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আমি জনাই যোৱাৰ চেষ্টা কৰিছো যেহেতু 4 মেত ফলাফল ঘোষণা হ'ল বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল আৰু অসমৰ চাৰিওপিনে এতিয়া কেৱল বিজেপিৰ জয়গান দেখিবলৈ পোৱা গৈছে পদুম ফুলা দেখিবলৈ পোৱা গৈছে আৰু বিজেপি চৰকাৰে পুনৰ শাসনত বহিব বিজেপি চৰকাৰে শপত গ্ৰহণ কৰাৰ পাছতে পুনৰ চলিব উচ্ছেদ অভিযান উচ্ছেদক লৈ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে আমাৰ হাতত মুখ্যমন্ত্ৰী গৰাকীৰ সেই বিশেষ ভাষ্য আছে আমি পুনে ভাষ্য শুনোৱাৰ চেষ্টা কৰিম এভিকশন নচলাৰ কথাটো কেতিয়াও হোৱাই নাই আমি কৈছিলো যোৱাবাৰ 1.5 লাখ বিঘাত কৰিছিলো এইবাৰ আমাৰ লক্ষ্য তাতকৈ বেছি হ'ব পশ্চিমবংগৰ এভিকশন নচলাৰ কথাটো কেতিয়াও হোৱাই নাই আমি কৈছিলো যোৱাবাৰ 1.5 লাখ বিঘাত কৰিছিলো এইবাৰ আমাৰ লক্ষ্য তাতকৈ বেছি হ'ব পশ্চিমবংগৰ এভিকশন নচলাৰ কথাটো কেতিয়াও হোৱাই নাই আমি কৈছিলো যোৱাবাৰ 1.5 লাখ বিঘাত কৰিছিলো এইবাৰ আমাৰ লক্ষ্য তাতকৈ বেছি হ'ব পশ্চিমবংগৰ এভিকশন নচলাৰ কথাটো উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম বিএছচি নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768 9181022366 আৰু 9181022377